কিন্তু কালিতো আপুনি লখিমপুৰত আমাৰ আহোম মানুহ 19 ঘৰক আপুনি উচ্ছেদ কৰি দিলে। অসমৰ মুখ্যমন্ত্ৰীক তেওঁলোকক অনতি বিলম্বে ক্ষতিপূৰণ সহ তেওঁলোকক বিকল্প মাটি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে। কালি যেতিয়া সেই দৃশ্যটো দেখিছো ফেচবুকত, মানে আপোনাৰ অৰিজাখন কপি গৈছে। আপোনালোকক অকল 40 বিঘাৰ ডকুমেণ্ট দিলো, বাকীবিলাকতো ডকুমেণ্ট দিবই নোৱাৰো 125 বিঘা মাটিৰ, কাৰণ সেই 125 বিঘা মাটি আনচাৰ্ভেড লেণ্ড। এই যে দগাবাজ কেইটাৰ হাতত RSS আৰু বিজেপিয়ে অসমৰ শাসনভাৰ দি দিলে, দগাবাজ, মই শব্দকেইটা অসমীয়া একদম খাটি শব্দকেইটা কৈ আছো আপোনালোক, দুষ্ট দগাবাজ বদমাছ। এই দগাবাজ কেইটাৰ হাতত দি লৈ কেনেকে অসমখন খতম কৰি দিছে, আৰু তাৰ পাছত বিজেপি আৰু RSS আমাৰ সন্মুখত আদৰ্শৰ কথা কৈ থাকে, একাত্ম মানৱতাবাদ প্ৰতিষ্ঠা কৰা। আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম, মই ৰাণা গগৈ। বিধায়ক অখিল গগৈ এইবাৰ পুনৰ সৰব হৈ উঠিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে। গীত গাই বিতৰ্কৰ পাছতে এইবাৰ মাটি কেলেংকাৰীত নাম সাঙুৰ খাই পৰা বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈ আজি সংবাদমেল আয়োজন কৰিছিল, আৰু এই সংবাদমেলতে অখিল গগৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ক'ত কিমান মাটি আছে সেই হিচাপ দিয়া পৰিলক্ষিত হ'ল। অখিল গগৈ বিস্ফোৰক কেইবাটাও মন্তব্য আগবঢ়াইছে সংবাদমেলৰ জৰিয়তে। কালি যিহেতু লখিমপুৰত উচ্ছেদ চলিছিল আৰু উচ্ছেদৰ নামত খেতি নষ্ট কৰা হৈছিল, ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এই দৃশ্য, আৰু গুণগুণ চেতিয়া নামৰ খেতিয়কৰ পৰিয়ালটোৰ কি দশা হৈছিল বা গুণগুণ চেতিয়াৰ লগতে আন বহুকেইটা পৰিয়ালৰ কেনে দশা হৈছিল সেই সম্পৰ্কতো অখিল গগৈয়ে অৰ্থাৎ সংবাদমেলত উল্লেখ কৰিছে। আৰু অখিল গগৈ আজি তেওঁ উল্লেখ কৰিছে যে দুদিনত জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে কিনিলে ৭৫ বিঘা ৩ কঠা ১৬ লেচা, দুদিনত কিনিছে বুলি তেওঁ উল্লেখ কৰিছে, আৰু তথ্য সহকাৰে তেওঁ এই কথা উল্লেখ কৰিছে আজি সংবাদমেলৰ জৰিয়তে। তাৰোপৰি ২০২৩ চনত ২৬ এপ্ৰিলত ৰঙিয়াত ৩৯ বিঘা ৩ কঠা ১৬ লেচা ক্ৰয় কৰাৰ কথা উল্লেখ কৰিছে। তাৰ লগতে তেওঁ ২০২৩ ২৪ জুলাইত তেজপুৰত ৩৬ বিঘাকৈ মাটি ক্ৰয় কৰাৰ কথা উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে। তেওঁ কাগজে পত্ৰই তেওঁ দেখুৱাই আজি সংবাদমেলৰ জৰিয়তে তেওঁ কথা উল্লেখ কৰিছে, আৰু সম্প্ৰতি দেখা পোৱা গৈছে আৰু ক'ত ক'ত কিমান তেওঁ মাটি ক্ৰয় কৰিছে, অৰ্থাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বা তেওঁৰ পত্নীৰ নামত, তেওঁৰ কন্যাৰ নামত আৰু ক'ত ক'ত মাটি ক্ৰয় কৰিছে, কিমান সম্পত্তি আছে, সেইসমূহৰ তালিকা দাঙি ধৰা পৰিলক্ষিত হ'ল। আৰু তাৰ লগতে লখিমপুৰত যি উচ্ছেদ চলিছিল বা অসমত যিমান ঠাইত আচলতে উচ্ছেদ চলা পৰিলক্ষিত হৈছে, আৰু কালি লখিমপুৰত যেনেধৰণৰ উচ্ছেদৰ নামত খেতি নষ্ট কৰা হ'ল, কেইবাটাও থলুৱা জনগোষ্ঠীৰ লোকসকলক কেনেধৰণৰ এক বিড়ম্বনাৰ সন্মুখীন হ'ব লগা হৈছিল উচ্ছেদৰ নামত, সেইসকলক ক্ষতিপূৰণ দিয়াৰ কথাও তেওঁ সংবাদমেলৰ জৰিয়তে উল্লেখ কৰিছে। এখন দীঘলীয়া সংবাদমেল আয়োজন কৰিছিল, আৰু এই সংবাদমেলত তেওঁ কেতবোৰ বিস্ফোৰক তথ্য উত্থাপন কৰা পৰিলক্ষিত হৈছে। আমি আপোনালোকক আগবঢ়াইছো অখিল গগৈৰ সংবাদমেলৰ আনকাট। নকৰা, ছাৰ্ভে নকৰা আনছাৰ্ভেড মাটি 125 বিঘা যদি হয়, তেতিয়াহ'লে 40 বিঘা যদি মই মাইনাছ কৰি দিওঁ কিমান হ'ব? 85 বিঘা মাটি এই মুহূৰ্তত ৰঙিয়াৰ কঁয়া ৰেভিনিউ চাৰ্কুলৰ অন্তৰ্গত পুন্তিগাড়ী গাঁৱত নোনা নদী আৰু বৰলীয়া নদীৰ মাজত তেওঁ বেদখল কৰি আছে। আপুনি চৰকাৰী বেদখল কৰি থকা মানুহক মাটি বহুত উচ্ছেদ কৰি আছে। কালি লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱা কালি আপুনি উচ্ছেদ কৰিছে। আপুনি কৈ থাকে যে নহয় আপুনি অকল মুছলমান মানুহক উচ্ছেদ কৰে, মিয়া মানুহক উচ্ছেদ কৰে, কিন্তু কালিতো আপুনি লখিমপুৰত আমাৰ আহোম মানুহ 19 ঘৰক আপুনি উচ্ছেদ কৰি দিলে, 19 ঘৰ আহোম মানুহকো উচ্ছেদ কৰি দিলে। মই প্ৰথমতে লখিমপুৰৰ শিঙিমাৰী গাঁৱৰ আৰু এঙাৰখোৱা গাঁৱৰ উচ্ছেদিত প্ৰত্যেকটো পৰিয়ালৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো, দুখৰ সমভাগী কৈছো, আৰু অসমৰ মুখ্যমন্ত্ৰীক তেওঁলোকক অনতি বিলম্বে ক্ষতিপূৰণ সহ তেওঁলোকক বিকল্প মাটি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। 48 ঘণ্টাৰ ভিতৰত লখিমপুৰ জিলা প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু বিধায়ক মানৱ ডেকাই
বিধায়ক মানৱ ডেকাকো সকীয়াই দিছো 48 ঘণ্টাৰ ভিতৰত যাতে এই মানুহবিলাকক বিকল্প মাটি আৰু এটা ঘৰ বনাবৰ কাৰণে পইচা ঘৰ ভাঙি দিয়া পইচা আটাইতকৈ ডাঙৰ কথা পাৰি থোৱা কঠিয়াৰ ওপৰত আপোনাৰ জেচিবি চলাই দিছে কালি যেতিয়া সেই দৃশ্যটো দেখিছো ফেচবুকত মানে আপোনাৰ অলিজাখন কপি গৈছে অসম চৰকাৰখন যে জনগণ বিৰোধী চৰকাৰ সেইটো চাবৰ কাৰণে কেৱল লখিমপুৰৰ সেই কঠিয়াৰ ওপৰত চলোৱা যিখন বুলডোজাৰ সেইখন চাই দিলে হৈ যায় আৰু সদায় মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে খিলঞ্জীয়াক মই উচ্ছেদ নকৰোঁ কালিতো খিলঞ্জীয়াই কান্দিলে লখিমপুৰত কালিতো খিলঞ্জীয়াই কান্দিলে গতিকে মই অতি সোনকালে লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱাত হোৱা উচ্ছেদৰ প্ৰত্যেকটো পৰিয়ালক ক্ষতিপূৰণ সহ ঘৰ বনাবৰ কাৰণে মাটি আৰু টকা দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী বিধায়ক মানৱ ডেকা আৰু লখিমপুৰ জিলা প্ৰশাসনক দাবী জনাইছো এতিয়া মই আপোনালোকক এতিয়া মূল বিষয়টোলৈ আকৌ ঘূৰি আহিছো আপোনালোকক সাৰাংশ সহ এজন মন্ত্ৰীয়ে একেদিনাৰ ভিতৰতে 26 এপ্ৰিল 2023 তাৰিখৰ দিনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰঙিয়া নেশ্যনেল হাইৱেৰ পৰা অলপ ভিতৰত অতি ভাল মাটি আজিকালি ধনী মানুহবিলাকে যে ফাৰ্ম হাউচ কৰে ফাৰ্ম হাউচ কৰিবৰ কাৰণে JMD একোৱা প্ৰাইভেট লিমিটেডৰ নামত কিনা 39 বিঘা 3 কঠা খুল্ললোচা মাটিৰ তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিছো এতিয়া মই আপোনালোকক ক'ব খুজিছো যে আপোনালোকে সকলোৱে জানে যে নলবাৰীখন হল RSSৰ ঘাটি নলবাৰীখন হল RSSৰ ঘাটি নলবাৰীত আমি জানো যে RSSৰ নলবাৰীত আমি জানো যে RSSৰ বশিষ্ঠ বুজৰ বৰুৱাৰ ঘৰ মানে আমাৰ অসমৰ RSSৰ হেড বশিষ্ঠ বুজৰ বৰুৱাৰ ঘৰ আমি জানো যে উমেশ চক্ৰৱৰ্তীৰ ঘৰ ভূপেশ শৰ্মাৰ ঘৰ RSSৰ একদম বাঘা বাঘা নেতাবিলাকৰ ঘৰ যি RSSে কৈ থাকে যে তেওঁলোকে স্বচ্ছ নিকা প্ৰশাসন তৈয়াৰ কৰিবৰ কাৰণে কাম কৰে হিন্দু ৰাষ্ট্ৰ বা ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কৰে সেই ৰাম ৰাজ্যৰ প্ৰতিনিধি ৰাম ৰাজ্য বনোৱাৰ কাৰণে তেওঁলোকে যাক দিছে সেই ৰাম ৰাজ্যৰ অসমৰ প্ৰতিনিধি জয়ন্ত মল্ল বৰুৱাই একেদিনাৰ ভিতৰতে 39 বিঘা 3 কঠা খুল্ললোচা মাটি ম্যাদী পট্টা একেদিনাৰ ভিতৰতে কৰিছে আৰু তাত 125 বিঘা মাটি মানে 85 বিঘা মাটি তেওঁ আনৰ পৰা জব্দ কৰি লৈছে বা চৰকাৰী মাটি হয়তো মানুহে খেতি কৰি আছিলে পইচা চইচা দি হয়তো তেওঁ লৈ লৈছে কিন্তু চৰকাৰী আনচাৰ্ভেড লেণ্ড বেদখল কৰি ৰাখিছে 85 বিঘা মাটি এতিয়া মই বশিষ্ঠ বুজৰ বৰুৱা ডাঙৰীয়া অনুৰোধ কৰিব পাৰোনে যে আপোনাৰ ৰাম ৰাজ্যৰ এই যিজন ৰাৱণ সেই ৰাৱণৰ ওপৰত কিবা একশ্যন হ'বনে যি সময়ত অসমৰ মহিলাসকলৰ ওপৰত 1250 টকা দিম বুলি আৰু আত্মসহায়ক গোটৰ মানুহবিলাকক টকা 10,000 দিম বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে একেবাৰে হাপৰ খেল দেখুৱাৰ নিচিনাকে মহাবিষ্ট কৰি ৰাখিছে সেই সময়ত আপোনাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যি বিজেপি চৰকাৰৰ দিনত বোলে কোনো ধৰণৰ সম্পত্তি কৰা নাই কোনো ধৰণৰ বেয়া কাম কৰা নাই কোনো ধৰণৰ অবৈধ কাম কাজ কৰা নাই একেদিনাৰ ভিতৰত 40 বিঘা মাটি কিনিবৰ কাৰণে আৰু তাত বিশাল আকাৰৰ ফাৰ্ম হাউচ কৰিবৰ কাৰণে ক'ত টকা পালে ইমান ডাঙৰ বিশাল আকাৰৰ 125 বিঘাৰ মাটি ফাৰ্ম হাউচ কৰিবৰ কাৰণে ক'ত টকা পালে
মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সংবাদমেলখন চোৱাৰ পাছত আপুনি জয়ন্ত মল্ল বৰুৱাৰ এই 85 বিঘা চৰকাৰী মাটি মাতে এইটো দ মাটি মানে ৱেষ্টলেণ্ড বুলি যাক কয় পতিত মাটি বুলি যাক কয় যাক আমি যদি শ্ৰেণীৰ ভিতৰত চাওঁ মাটিৰ শ্ৰেণী যিটো ৰেভিনিউ কয় এইটো জলাহ মাটি এই জলাহ মাটি আপুনি এই বেদখলকাৰী জয়ন্ত মল্ল বৰুৱাৰ পৰা কাঢ়ি আনিবনে মই ভাবো যে বশিষ্ঠ গুজৰ বৰুৱা উমেশ চক্ৰৱৰ্তী ভূপেশ শৰ্মা এওঁলোকে এবাৰ মুখ খোলক RSS হিন্দু ৰাষ্ট্ৰ ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে বোলে তেওঁলোক আহিছে তেওঁলোকৰ ৰাম ৰাজ্যৰ প্ৰতিনিধি যাক সেই ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিছে তেওঁলোকৰ প্ৰতিনিধিবিলাকে বুক ৰাখে মইতো আজি অকল আপোনালোকক 40 বিঘা মাটি দিছো মই এই প্ৰেছ মিটখন কালি আকৌ 11টা বজাত পাতি দিম আপোনালোকক কালি আপোনালোকক মই আৰু মই এনেকৈ পাতি থাকিলে কমেও মই 15 দিন একেৰাহে প্ৰেছ মিট পাতি থাকিব লাগিব মোৰ লগত যিখিনি ডকুমেণ্ট আহি আছে আৰু মই অসমৰ ৰাইজকো জনাব খোজো যে জয়ন্ত মল্ল বৰুৱাই য'ত য'ত প্ৰপাৰ্টি কৰিছে আপোনালোকে মোৰ ফোন নাম্বাৰটোত হোৱাটছএপত আপোনালোকে তথ্যখিনি দি দিয়ক মোৰ লগততো যথেষ্ট আহি গৈছে কাইলৈ আকৌ এটা নতুন প্ৰেছ মিট দি দিম আপোনালোকৰ সন্মুখত কাইলৈ 11টা বজাত আহিব মই আৰু এটা আপোনালোকক একেদিনৰ ভিতৰতে কেনেকৈ প্ৰপাৰ্টি কৰিছে আকৌ দি দিম এইটো 15 দিন মিনিমাম কৰিব লাগিব কিমান প্ৰপাৰ্টি কৰিছে 15 দিন তো মই কাইলৈ আপোনালোকক দি দিম তো গতিকে মই আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো বিচাৰ কৰে মই ভাবোঁ যে জয়ন্ত মল্ল বৰুৱাই ইয়াৰ পাছত আৰু বিজেপিৰ দিনত কোনো কেলেংকাৰী কৰা নাই বুলি চিঞৰ বাখৰ কৰাৰ পাছত খুব সৎ মানুহজনৰ নিশ্চয় এতিয়া নিজে নিজে পদত্যাগ কৰিব লাগে আৰু যদি স্বেচ্ছাই পদত্যাগ নকৰে অসমৰ মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক খেদি দিব লাগে মন্ত্ৰীসভাৰ কথা চিনা আৰু যদি নিদিয়ে তেতিয়াহ'লে জানিব লাগিব যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাত আকৌ চেকা পৰিবগে বুলি তেওঁ নিজৰ গাটো উঠি পৰিবগে বুলি ভাবিহে তেওঁ ওপৰত একজন তেওঁ শুনিবৰ পিছত কম এতিয়া মই আপোনালোকক এটা কথা কৈছো এই বিজেপিয়ে যে ইমান ডাইলগ মাৰি থাকে নেহি খাওঁগা খানে নেহি দুংগা এই পাৰ্টি খানে নেহি দুংগা পাৰ্টিৰ এই পাৰ্টিৰ মানুহে যি শ্যামাপ্ৰসাদ মুখাৰ্জী দীনদয়াল উপাধ্যায় অটল বিহাৰী বাজপেয়ী তেওঁলোকৰ কথা সদায় কৈ থাকে তেওঁলোকৰ কি বুলি কয় কি সমাজ প্ৰতিষ্ঠা কৰাৰ কথা কয় তেওঁলোকে কিবা এটা নাম আছে নহয় তেওঁলোকৰ পাহৰি গ'লো তেওঁলোকে যি সমাজ প্ৰতিষ্ঠা কৰাৰ কথা কয় সেই সমাজত কংগ্ৰেছৰ দিনত 15 বছৰ লুটি পুটি খোৱা আটাইতকৈ দুষ্ট মানুহকেইটা কংগ্ৰেছ চৰকাৰৰ দিনত আটাইতকৈ বেছি লুটি পুটি খোৱা আটাইতকৈ বদমাছ মানুহকেইটা দুষ্ট দগাবাজ মানুহকেইটা এটা বিজেপিৰ মেইন কৰ্তা বিধাতা তাৰ পাছত তেওঁলোকে দীনদয়াল উপাধ্যায় শ্যামাপ্ৰসাদ মুখাৰ্জী অটল বিহাৰী বাজপেয়ীৰ নামটো কেনেকে মুখত লৈ থাকে মই এইটোৱে আচৰিত পাওঁ তেওঁলোকে কেনেকে হিন্দু ৰাজ্য হিন্দু ৰাষ্ট্ৰ ৰাম ৰাজ্যৰ কথাৰ নামটো কেনেকে লৈ থাকে এই দগাবাজ বিলাকক লৈ এইটোৱে মই আচৰিত এইবিলাক কৰাৰ আচলতে তেওঁলোকৰ নৈতিক অধিকাৰ আছেনে মই আজি আপোনালোকক অকল 40 বিঘাৰ ডকুমেণ্ট দিলো বাকীবিলাকতো ডকুমেণ্ট দিবই নোৱাৰো 125 বিঘা মাটিৰ কাৰণ সেই 125 বিঘা মাটি আনসাৰ্ভেড লেণ্ড নন কেডেষ্ট্ৰিয়েল মাটি সেই মাটি অন্যায়ভাৱে দখল কৰিছে গতিকে সেই মাটিৰ ওপৰত উচ্ছেদ বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম আচলতে বুলডোজাৰখন যাব লাগে জয়ন্ত মল্ল বৰুৱাৰ সেই 85 বিঘা চৰকাৰী মাটিৰ ওপৰত তাৰ পাছত তেওঁ বেলেগৰ ওপৰত এইখন উচ্ছেদ চলোৱা বুলডোজাৰখন তেওঁ বেলেগৰ ওপৰত তাৰ পাছতহে আচলতে পঠিয়াবলৈ তেওঁৰ নৈতিকতা থাকে
মই আশা কৰিব পাৰোঁনে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে অহা 24 ঘণ্টাৰ ভিতৰত জয়ন্ত মল্ল বৰুৱাৰ সেই 85,000 মাটি উলিয়াই লৈ আপুনি তাতে এটা ইণ্ডাষ্ট্ৰী কৰক, এটা MSME কৰি ল'ব। যদি MSME নকৰে দুখীয়া মানুহক আপুনি খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিয়ক, মাটি দিয়ক, খুব ভাল হ'ব। নহ'লেও সেইটো জলাশয় ৰূপে ৰাখি প্ৰকৃতিক ভাৰসাম্য ৰক্ষা কৰক আপুনি। কিয় তাত ৱাল মাৰি জয়ন্ত মল্ল বৰুৱাক সেই 125 বিঘা মাটি ল'বলৈ দিছে? এইবাৰো 40 বিঘা মাটিৰ বাৰু আপুনি এইটোৰ ওপৰত এনকুৱাৰী কৰি ক'ত পইচা পালে সেইটো বাৰু আপুনি কৰিব। কিন্তু এই যে বাকী 85 বিঘা মাটি যে তেওঁ দখল কৰি আছে, বেদখলকাৰী জয়ন্ত মল্ল বৰুৱা আজিৰ দিনত বেদখলকাৰী। এই বেদখলকাৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা খেদিবলৈ মুখ্যমন্ত্ৰীয়ে ইমান যে হাজাৰ হাজাৰ লাখ লাখ মানুহক উচ্ছেদ কৰি আছে। আজি বোলে ধুবুৰী, আজি বোলে গোৱালপাৰা, আজি বোলে আপোনাৰ আমাৰ ট্ৰাইবেল মানুহবিলাক ৰাভা হাছং, আজি বোলে আপোনাৰ BTAD, আজি বোলে আমাৰ কাৰ্বি আংলং, আজি বোলে আমাৰ লখিমপুৰৰ আহোম মানুহ। আৰু এই কাৰ্বি মানুহক উচ্ছেদ কৰে, বড়ো মানুহক উচ্ছেদ কৰে, ৰাভা মানুহক উচ্ছেদ কৰে। আৰু এই ৰাভা অঞ্চলত থকা সকলো জনগোষ্ঠীৰ মানুহ, সকলো জনগোষ্ঠীৰ অসমৰ খিলঞ্জীয়া মানুহ, আৰু আজি লখিমপুৰত আহোম জনগোষ্ঠীৰ মানুহ, এইবিলাক মানুহৰ ওপৰত অনবৰতে বুলডোজাৰ চলাই থকা অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া বেদখলকাৰী জয়ন্ত মল্ল বৰুৱাৰ এই 85,000 মাটিৰ ওপৰত তেওঁ বুলডোজাৰ চলাবনে? মুখ্যমন্ত্ৰী মহোদয়, আজি মই আপোনালোকক 26/4/2023 তাৰিখে জয়ন্ত মল্ল বৰুৱাৰ পৰিয়ালে কিনা তেওঁৰ কোম্পানীয়ে JMB মানে জয়ন্ত মল্ল বৰুৱা একুৱা এগ্ৰো প্ৰাইভেট লিমিটেডে কিনা 40 বিঘা মাটি 26 এপ্ৰিল তাৰিখে দিনা কিনাটো দেখো। একেদিনাই গুৱাহাটীত কিমান মাটি কিনিছে মই আপোনালোকক কালি দেখুৱাই দিম। একেদিনাই 26 এপ্ৰিল 2023 দিনা এদিনত একেদিনাই কাইলৈ হয়তো আপোনালোকক কি ভয়াবহভাৱে এই বিজেপিৰ মন্ত্ৰীবিলাকে গুপ ৰাখে মানুহৰ পৰা লুণ্ঠন কৰিছে, গুপ ৰাখে। একেদিনা 26 এপ্ৰিল 2023 2023 মন্ত্ৰী হৈ আছিলে। কোনোবাই উল্টা কথা কবলৈ আছে যদি এতিয়াই কৈ ল'ব লাগে। 26 এপ্ৰিল 2023 জয়ন্ত মল্ল বৰুৱাইটো মন্ত্ৰী হৈ আছিলে। জুনৰ 2022 জুনত তেওঁ মন্ত্ৰী হৈছিলে। 26 এপ্ৰিলত তেওঁ 40 বিঘা মাটি কিনিছে। গুৱাহাটীত কিমান মাটি কিনিছে আৰু কি বনাইছে, কি কৰিছে মই আপোনালোকক কাইলৈ দি দিম। সেই দিনটোত একেদিনত একেজন মন্ত্ৰীয়ে একেটা দিনত গুৱাহাটীত কি মাটি কিনিছে আৰু কি কৰি আছে আপোনালোকক মই কাইলৈ ভালকে দিম। আশ্চৰ্যকৰ এই বিজেপিয়ে কেনেকে ধন ঘটিছে আপোনালোকে কল্পনা কৰিব নোৱাৰে। আৰু অসমৰ মানুহক 1250 টকা দি নচুৱাই আছে, হাত নচোৱাৰ নিচিনাকে হিমন্ত বিশ্বই। আৰু তাৰ পাছত আকৌ এওঁলোকে উল্টাই ডাইলগ মাৰে যে এওঁলোক স্বচ্ছ নিকা। তেওঁলোকৰ কি বিজেপি দীনদয়াল উপাধ্যায়ৰ যে কি আদৰ্শ তেওঁলোক চলে বুলি কয়, এইটো কি পাহৰি গলো নহয়। হেৰি কিবা দৰ্শকটোৰ নাম কৈ নহয় নকওঁ না, কি আছিলে? একাত্ম মানৱতাবাদ। এইটো অকমান লাইনত আছে। আমাৰ একাত্ম মানৱতাবাদ, এই একাত্ম মানৱতাবাদৰ কথা। একাত্ম মানৱতাবাদ এই যে দগাবাজ কেইটাৰ হাতত RSS আৰু বিজেপিয়ে অসমৰ শাসনভাৰ দি দিলে। দগাবাজ, মই শব্দকেইটা অসমীয়া একদম খাটি শব্দকেইটা কৈ আছো আপোনালোকক। দুষ্ট, দগাবাজ, বদমাছ। এই দগাবাজ কেইটাৰ হাতত দি লৈ কেনেকে অসমখন খতম কৰি দিছে। আৰু তাৰ পাছত বিজেপি আৰু RSS আমাৰ সন্মুখত আদৰ্শৰ কথা কৈ থাকে, একাত্ম মানৱতাবাদ প্ৰতিষ্ঠা কৰাৰ কথা। একাত্ম মানৱতাবাদ। এতিয়া চাওঁ বশিষ্ঠ গুজৰ বৰুৱা কিমান গৰজি উঠিব পাৰে।
চাওঁ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰিব পাৰেনে নাই, চাওঁ হিমন্ত বিশ্ব শৰ্মাই তেওঁ মন্ত্ৰী হোৱাৰ পৰা জয়ন্ত মল্ল বৰুৱাক আঁতৰাব পাৰে নাই, দেখা যাওক। ধন্যবাদ। আৰু কাইলৈ একেটা সময়তে কাইলৈ 11টা বজাত আৰু এখন প্ৰেছ কনফাৰেন্স দিম। সদায় দি থাকিব পাৰোঁ, কিন্তু মোৰ সময় নাই হে। মই মাৰ কাৰণেহে গুৱাহাটীলৈ আহিছো, নহ'লে মোৰ সময় নাই হে। এই সমগ্ৰ বিষয়টোতো মুখ্যমন্ত্ৰীয়ে কয় যে আজি মন্ত্ৰী আছে কাইলৈ নাই, গতিকে এইটো চলিব কেনেকুৱা? মই মানে আজি বেছিকে কৈ নিদিওঁ, আজি বেলেগত ফ'কাছ নিদিওঁ। আজি অকল জয়ন্ত মল্ল বৰুৱাৰ প্ৰপাৰ্টি আৰু কি কৰিছে সেইটো কৈ থৈছো, আৰু লগত লখিমপুৰৰ উচ্ছেদটো আৰু অসমৰ ওপৰত চলোৱা উচ্ছেদৰ ওপৰত কৈছো। লখিমপুৰৰ উচ্ছেদৰ মানুহবিলাকক 48 ঘণ্টাৰ ভিতৰত ক্ষতিপূৰণ দিবলৈ কৈছো, নহ'লে আমি ধৰিব লাগিব, সেইকাৰণে এটা সময় দি দিছো। তো আৰু মই একদম মানে আৰু এটা টেঙৰ বস্তু আমাৰ কি নাম এইটো আমাৰ ডেকা লখিমপুৰ MLA আৰু এটা মানৱ কি একাত্ম মানৱতাবাদী মানৱ ডেকা, তেওঁকো আমি সকীয়াই দিছো যে আপুনি লখিমপুৰৰ ভূমিহীন সেই আমাৰ খিলঞ্জীয়া অখিলঞ্জীয়া যি আছে অসমীয়া মানুহ যি আছে আৰু হা, যি মানুহ চবকে তাতে কালি আহোম মানুহকেইজনে যেনেকে কান্দিছে, এগৰাকী আহোম মহিলাই যেতিয়া হেংদাংখন লৈ ঘৰৰ ভাঙি দিবলৈ লওঁতে হেংদাংখন লৈ যে ওলাই গৈছে, আপুনি দৃশ্যটো চাবচোন। যি হেংদাঙেৰে আহোমে অসমীয়াই লাচিত বৰফুকনেৰে আমাৰ মোগলক 17বাৰ খেদি দিলে, আৰু সেই মোগলক 17বাৰ খেদাটোৱে বিজেপিৰ মেইন এটা পলিটিকেল শ্লোগান, শৰাইঘাটৰ ৰং। সেই আহোমক কালি 19টা পৰিয়ালক চুচুৰ্ম কৰি দিছে, কঠিয়াৰ ওপৰত বুলডোজাৰ চলাইছে। তাৰ পাছত আচলতে মুখ্যমন্ত্ৰীৰ লাজ আছেনে নাই সেই কথাটো মই ক'লো, আৰু 48 ঘণ্টাৰ ভিতৰত সেই পৰিয়ালবিলাকক মাতি আৰু পইচা দিবৰ কাৰণে দাবী জনাইছো, নহ'লে আমি সোমাব লাগিব, কথা আমি সোমাব লাগিব। ধন্যবাদ। আৰু মোৰ বেলেগ এটা বিষয় আছে, এতিয়া যদি RTI কৰ্মী তেওঁৰ পুত্ৰই আমাৰ সাংবাদিক বিমল নাথক আক্ৰমণ কৰি পেলাই এতিয়া পলাই আছে দিলীপনাথ, গোটেই বিষয়টোত সন্মান আপোনাৰ প্ৰতিক্ৰিয়া মানে দিলীপ নাথক মই জেলত লগ পাইছিলোঁ। মই যেতিয়া কা আন্দোলনত দীৰ্ঘদিন ধৰি প্ৰায় দুবছৰ জেলত আছিলোঁ, তেতিয়া দিলীপ নাথক পাইছিলোঁ। তেওঁ আৰু হেৰি একেলগতে জেলত সোমাইছিলে, আৰু এজন RTI কৰ্মী যুদ্ধৰ 2 নম্বৰী এজন হয়, এওঁলোকে একেলগতে জেলত সোমাইছিলে কিবা এটা কেছত। তেওঁক মই লগ পাইছিলোঁ। দিলীপ নাথে কিছুমান বস্তু উলিয়াই থাকে সমাজখনত RTI কৰি, বেয়া নহয়, ভাল বস্তুৱে উলিয়ায়। গতিকে দিলীপ নাথে যিবিলাক RTI ডকুমেণ্ট উলিয়ায় সেইবিলাকৰ প্ৰতি মোৰ পুৰা সমৰ্থন আছে। মই সেইকাৰণে কেতিয়াবা কেতিয়াবা তেওঁৰ লগত মোৰ ফোনত যোগাযোগ হয়। কিন্তু মানে দিলীপ নাথৰ ল'ৰাই যদি আচলতে আমাৰ MB24ৰ মানুহক আক্ৰমণ কৰিছে, তেতিয়াহ'লেতো মই সেইটো জনা নাছিলোঁ, আজি গম পালোঁ। সেইটোতো ভয়াৱহ, আৰু মই অতি সোনকালে অসম চৰকাৰক এই যি আক্ৰমণকাৰী তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ বিমল নাথক, সাংবাদিক বিমল নাথৰ প্ৰতি মই সেইদিনা নিজে চাপোৰ্টো দিছিলোঁ। বিমল নাথক আক্ৰমণকাৰীক মই গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছোঁ। কিন্তু তেওঁৰ দেউতাক দিলীপ নাথে যিধৰণে চৰকাৰৰ বিৰুদ্ধে RTI ডকুমেণ্টখিনি উলিয়াই আছে, তাৰ কাৰণে দিলীপ নাথক আকৌ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে খেদি ফুৰা কথাটো কেতিয়াও গতিকে দিলীপ নাথক পক্ষত মই আছোঁ, কিন্তু তেওঁৰ পুতেকে আক্ৰমণ কৰিছে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে ইমিডিয়েট।